নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 13 জেঠ 28 মে বৃহস্পতিবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ হৃদৰোগৰ ভয়। মেষ ৰাশিৰ জাতক জাতিকাসকলে যদি হৃদৰোগত আক্ৰান্ত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে পাৰ কৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ শত্ৰু বৃদ্ধিৰ ভয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কাৰো লগত অনাহকতে বাক বিতণ্ডাত লিপ্ত নহ'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ শত্ৰু বৃদ্ধিৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশি মাংগলিক কাৰ্য। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি বহুদিন ধৰি কোনো মাংগলিক কাৰ্য সমাপন কৰিম বুলি ভাবিছে, আজিৰ দিনটোত আপোনালোকে সেই মাংগলিক কাৰ্য সমাপন কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অৰ্থ ক্ষেত্ৰত চিন্তা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত টকা পইচাৰ ক্ষেত্ৰত চিন্তান্বিত হৈ দিনটো কটাব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ অশান্তি বৃদ্ধি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নানা কাৰণত অশান্তিত ভুগিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ মান সন্মান হানি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মিছাতে মান সন্মান হানি হোৱাৰ যোগে দেখা দিছে। গতিকে আপোনালোকে আজিৰ দিনটো কৰ্মক্ষেত্ৰতে হওক বা আন কোনো ক্ষেত্ৰতে হওক সাৱধানেৰে চলিব। তুলা ৰাশি। তুলা ৰাশিৰ যান বাহনৰ ভয়। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো যান বাহন চলাওঁতে বা যান বাহনত উঠোঁতে সাৱধানেৰে উঠিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ যান বাহনৰ পৰা দুৰ্ঘটনা হোৱাৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ আনন্দ লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো প্ৰকাৰে আনন্দ লাভৰ যোগে দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ অপত্য হানি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ সন্তানৰ বিশেষ যত্ন ল'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অপত্য অৰ্থাৎ নিজৰ সন্তান হানিৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ কৰ্ম পৰিৱৰ্তন। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পদোন্নতি বা বদলিৰ যোগে দেখা দিছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অৰ্থ ক্ষতি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অযথা অৰ্থ ব্যয় হ'ব পাৰে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ আৰ্থিক উন্নতি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিকভাৱে উন্নতি হোৱাৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।